নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা সকলো কলেজৰে যিটো ফাৰ্ষ্ট ছেমিষ্টাৰ ৰিজাল্ট আছে সেইটো ঘোষণা কৰা হৈছে। কিদৰে আপোনালোকে ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰিজাল্টটো চাব পাৰিব, নিজৰ মাৰ্কশ্বিটখন কিদৰে ডাউনলোড কৰিব পাৰিব অনলাইন, সম্পূৰ্ণ প্ৰক্ৰিয়াটো আজি এইটো ভিডিঅ'ত দেখুৱাই দিম। ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। যদি মাৰ্কশ্বিটখন বা গ্ৰেড কাৰ্ডখন ডাউনলোড কৰোঁতে কিবা অসুবিধা পায় তেনেহ'লে কমেণ্ট কৰি জনাব। হোৱাটছএপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে, তাতো আপোনালোক জইন হৈ ল'ব পাৰে। প্ৰথমতে আপোনালোকে মই মোবাইলতে কৰি দেখুৱাই দিছোঁ, নিশ্চয় আপোনালোকে দেখিছে। প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত গুগল বা ক্ৰমৰ যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে চাৰ্চ কৰিব dibru.samarth.edu.in। লিংকটো মই ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ, তাত গৈ আপোনালোকে চাব পাৰিব dibru.samarth.edu.in বুলি চাৰ্চ কৰি দিব। তাৰপিছতে আপোনালোকৰ যিটো চাইন ইন কৰা অপশ্যন আছে সেইটো আহি যাব। ইয়াত এনৰলমেণ্ট নাম্বাৰ আৰু পাছৱৰ্ড দিয়ে আপোনালোকে চাইন ইন কৰিব লাগিব। যদি আপোনালোকে পাছৱৰ্ডটো পাহৰিছে তেনে ক্ষেত্ৰত আপোনালোকে ৰিছেট পাছৱৰ্ডৰ এটা অপশ্যন পাব। ৰিছেট পাছৱৰ্ড অপশ্যনটোত ক্লিক কৰি আপোনালোকে পাছৱৰ্ডটো ফৰগট কৰিব পাৰিব। প্ৰথমতে প্ৰগ্ৰেম নেমটো আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব, BA BSc BCom কোনটো প্ৰগ্ৰেম হয়। তাৰপিছত এনৰলমেণ্ট নাম্বাৰ ফিল আপ কৰি ছাবমিট কৰি দিয়াৰ পাছত ইমেইলত এটা OTP যাব। OTPটো ফিল আপ কৰি আপোনালোকে যিটো এনৰলমেণ্ট নাম্বাৰ আছে, পাছৱৰ্ড আছে, সেইটো আপোনালোকে ৰিকভাৰ কৰি ল'ব পাৰিব। যিহেতু মোৰ এনৰলমেণ্ট নাম্বাৰ পাছৱৰ্ড মনত আছে, সেইবাবে মই এনৰলমেণ্ট নাম্বাৰটো ফিল আপ কৰিছোঁ। তাৰপৰা পাছৱৰ্ডটো মই ফিল আপ কৰি ল'ম। তাৰপাছত মই লগ ইন কৰি ল'ম। লগ ইন কৰি দিয়াৰ লগে লগে ডেস্কবৰ্ডটো এইদৰে শ্ব' কৰিব। মই আপোনালোকক দেখুৱাই দিছোঁ। যেতিয়া মই লগ ইন কৰিম, লগ ইন কৰি দিয়াৰ লগে লগে ডেস্কবৰ্ডটো মই এইদৰে শ্ব' কৰিছে, দেখিছে। তাৰপাছত মই ডেস্কটপ মোডটো অন কৰি লৈছোঁ। আপোনালোকে মোবাইলত যদি চাই আছে ডেস্কটপ মোডটো অন কৰি ল'ব। তাৰপাছত আপোনালোকে 3 ডট দেখিছে, 3টা লাষ্ট আছে, তাত আপোনালোকে ক্লিক কৰিব। তাৰপাছত আপোনালোকে তললৈ আহিব, গ্ৰেড কাৰ্ড বুলি এটা অপশ্যন পাব, দেখিছে। গ্ৰেড কাৰ্ড বুলি এটা অপশ্যন পাব। যদি গ্ৰেড কাৰ্ড অপশ্যনটোত ক্লিক কৰাৰ পাছত যদি আপোনাৰ ABC আইডিটো লিংক কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে ডাউনলোড কৰিব নোৱাৰিব। তেতিয়া আপোনালোকে প্ৰফাইলত গৈ ABC আইডিটো প্ৰথম লিংক কৰি ল'ব লাগিব, দেখিছে। যেতিয়া মই গ্ৰেড কাৰ্ডত ক্লিক কৰি দিলোঁ লগালগ মোৰ আহি গৈছে আপোনালোকে ফাৰ্ষ্ট ছেমিষ্টাৰ ৰিজাল্ট। গ্ৰেড কাৰ্ডত আপোনালোকে দেখিছে ভিউ অপশ্যনটোত যেতিয়াই মই ক্লিক কৰিম তেতিয়াই মোৰ PDFটো ডাউনলোড হৈ গৈছে, দেখিছে। মোৰ PDFটো ডাউনলোড হৈ গৈছে, মই ডাউনলোড কৰি লৈছোঁ, অ'পেন কৰি দেখুৱাই দিছোঁ। এইদৰে আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ছেমিষ্টাৰৰ গ্ৰেড কাৰ্ডখন আপোনালোকৰ শ্ব' কৰিব, দেখিছে। এইদৰে আপোনালোকৰ ছেমিষ্টাৰৰ গ্ৰেড কাৰ্ডখন শ্ব' কৰিব, দেখিছে আপোনালোকে। এইদৰে আপোনালোকে অতি সহজতে ছেমিষ্টাৰৰ যিখন গ্ৰেড কাৰ্ড আছে বা ৰিজাল্ট শ্বীট আছে সেইখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। যদি কিবা অসুবিধা পাইছে কমেণ্ট কৰি জনাব, আমি যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অৰিজিনেল চাৰ্টিফিকেট, মাইগ্ৰেশ্যন চাৰ্টিফিকেট, এইখিনি আপোনালোকে কিদৰে আবেদন কৰিব লাগে অলৰেডি মই আগত ভিডিঅ' বনাই দি ৰাখিছোঁ। ডেছক্ৰিপশ্যনত মই লিংককেইটা দি দিম, আপোনালোকে সেই ভিডিঅ'সমূহ চাব পাৰিব। লগতে এক্সেঞ্জ কাৰ্ড, ৰেলৱে জবৰ বাবে কিদৰে আবেদন কৰিব পাৰিব তাৰ ওপৰতো ভিডিঅ' বনাই দি ৰাখিছোঁ, সেইখিনিও আপোনালোকে ডেছক্ৰিপশ্যনতে পাই যাব। যদি আপোনালোকৰ উপযোগী যেন লাগে তেনে ক্ষেত্ৰত আপোনালোকে ভিডিঅ'টো এটা লাইক বা চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। ধন্যবাদ।